বিলাসীপাৰাত আৰক্ষীক আক্ৰমণ গোমাফিয়াৰ আক্ৰমণত 4জন আৰক্ষী আহত। গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে আক্ৰমণ। নায়াৰ আলগা আৰক্ষী চকীৰ অন্তৰ্গত চাইলধাৰাত এই ঘটনা সন্দৰ্ভত দুই গোমাফিয়া আবুল কালাম আজাদ আৰু কমৰ আলীক গ্ৰেপ্তাৰ। জানিব পৰা মতে আজি পুৱা অবৈধ গৰু সৰবৰাহ কৰি থকাৰ তথ্য লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছে। অভিযান চলাবলৈ যোৱা আৰক্ষী দলটোক প্ৰত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে গোমাফিয়াৰ লগতে স্থানীয় ৰাইজ। আক্ৰমণকাৰীৰ ঠেলা হেঁচাত এজন সহকাৰী আৰক্ষী উপ পৰিদৰ্শকসহ 4জন আৰক্ষী কম বেছি পৰিমাণে আহত হয়। বিলাসীপাৰা থানাৰ অন্তৰ্গত নালগা আৰক্ষী চকীত ইতিমধ্যে গো মাফিয়াই ৰাতিপুৱা 8টামান গৰু সৰবৰাহ কৰোঁতে যে নালগা আৰক্ষী চকী কিছুমান পুলিচে আৰক্ষীয়ে খবৰ পাই এই গৰুসমূহ জব্দ কৰে। লগতে চোৰাং যি মাফিয়া ইহঁতে পলায়ন কৰে। কিন্তু শুনিবলৈ পাইছোঁ যে তাৰ কিছুমান স্থানীয় ৰাইজে নিজৰ গৰু বুলি দাবী কৰে। আমি ভিডিঅ'ত দেখিবলৈ পাইছোঁ যে গৰু আছে 8টা, কিন্তু তাত দাবীদাৰ প্ৰায় অসংখ্যক। কিন্তু ইয়াৰ ভিত্তিত বিলাসীপাৰা CDSP মহোদয়ক অনুৰোধ জনাইছোঁ অতি সোনকালে এই পুলিচৰ লগত যি হতাহতি এই সংক্ৰান্তত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছোঁ।